ৰাতিপুৱা প্ৰায় 10 মান বাজিছিল। তাৰপিছতে মোলৈ আহিলে এটা ফোন যে দাদা ক'ত আছে আপুনি, আপোনালৈ কিবা এটা বস্তু আহিছে। ময়ো বাৰু দেৰি নকৰি আহি ওলালো সৰভোগত আৰু এইফালে চাওঁ যে মোলৈ আহিছে মানে এটা পাৰ্চেল। কেইদিনমান আগতে মানে মই অৰ্ডাৰ দিছিলো এটা মনিটৰ আৰু মনিটৰটো মানে আজি আহি পাই গ'লহি। যিহেতু অপেন বক্স ডেলিভাৰী আছিলে তাৰ বাবে মানে এনেকৈ অপেন কৰি দেখাই আছে। তাৰপিছতে মলয় আৰু মই লৈ আহিলো মনিটৰটো ঘৰত। মনিটৰটো বাৰু লৈ আহিলো ঘৰত, কিন্তু পিচিটোহে বনা হোৱা নাই। তাৰ বাবে মানে এনেকৈ লেপটপেৰে কানেক্ট কৰি এটা ভিডিঅ' প্লে কৰি চালো। নেক্সট দিনাখন এনেকৈ যাবলৈ ওলাইছো CPU আৰু বাকী বস্তুবিলাক আনিবলৈ, আৰু এইফালে আহি পাই গলোহি বৰপেটা ৰডতে থকা BM কম্পিউটাৰ্ছ। তাৰপিছতে বস্তু পাতিবিলাক লৈ ললো যে কি লগাম, মানে ব্ৰেইন, কিডনী, লিভাৰ, মানে এনেইতো লৈ ললে নহব না, তাতে বস্তুবিলাক লগাব লাগিব। তো কিডনী, ব্ৰেইন মানে এইবিলাক লগাই আছে আৰু অলপমান মানে ষ্টেণ্ডাৰ্ড ক'বলৈ গ'লে পিচিটো মানে এছেম্বল কৰি আছে। আৰু সঁচাই বৰপেটা ৰোডত থকা BM কম্পিউটাৰ্ছত আহি কিনে ৰেছপন্স আৰু ছাৰ্ভিচবিলাক বহুত বেছিয়ে ভাল পালো। আৰু আপুনিও যদি বিচাৰে আপোনাৰ মন পচন্দৰ পিচিটো বনাব তেনেহ'লে কণ্টেক্ট কৰিব পাৰে BM কম্পিউটাৰ্ছ। মই বাৰু পিচিটো লৈ কিনে গৈ আছো ঘৰত, আৰু আহি পাই এনেকৈ টেবুলত নৰ্মেলি ৰাখি দিছো। পিছত বাৰু ভালকে ছেটআপটো বনাই ল'ব লাগিব।